जिंदाबाद 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 इनकलाब जिंदाबाद 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 क्या हाल सी আরো এজন ভারতীয় গণপরিষদ জিন্দাবাদ जिंदाबाद जिंदाबाद ইনকলাব জিন্দাবাদ जिंदाबाद जिंदाबाद ভারতীয় গণপরিষদ ঐক্য জিন্দাবাদ जिंदाबाद जिंदाबाद ভারতীয় গণপরিষদ ঐক্য জিন্দাবাদ जिंदाबाद जिंदाबाद আমার ভারতীয় গণপরিষদৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্বৰ উপস্থিতিত তামোলপুৰ জিলা কমিটি গঠন হোৱাৰ লগতে বিটিসি নিৰ্বাচন সমিতি আমি গঠন কৰিলোঁ। কাৰণ আমি বিটিসিত প্ৰায় 16টা সমষ্টিত কেণ্ডিডেট দিম বুলি আমি থিৰাং কৰিছোঁ। মোৰ গৃহ সমষ্টি নাগৰজুলি মই দিবলৈ খোজা নাছিলোঁ, তথাপিও মই নাগৰজুলি সমষ্টিত কেণ্ডিডেট দিম বুলি আজি আমি ফাইনেল ডিচিশ্যন লৈছোঁ। সমষ্টি মদৈবাৰী সমষ্টি ধনচিৰি সমষ্টি শুক্লাই চাপৰাং ননাই চাপৰাং আদি কৰি আমি প্ৰায় 16টা সমষ্টিত কেণ্ডিডেট দিম বুলি আজি আমি থিৰাং কৰিছোঁ। আমি ভালকৈ জানো যে ভাৰতীয় গণপৰিষদ অবিহনে প্ৰমোদদাই হওক হাগ্ৰামা মহিলা ডাঙৰীয়াই হওক আমাৰ অবিহনে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। আপোনালোকে জানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বিটিয়া নিৰ্বাচন আহিছে, তেখেত আহিব বা আহি আছেও। তেখেত আহি কি ক'ব? তেখেত আহি কালি নৱযোজনা বাইদেউজনা আগত আছিলে, এইবোৰ কাটি তেওঁলোকে কি বনাইছে? তেওঁলোকে বনাইছে অৰুণোদয় আঁচনি বনাইছে, লাখপতি বাইদেউ বনাইছে। তেওঁলোকে অৰুণোদয়ৰ আঁচনিৰ কথা কয়, লাখপতি বাইদেউৰ কথা কয়। হয়তো দুই এটা 10 কোটি টকাৰ 1000 কোটি টকাৰ ক'ৰবাত বাজেট দি দিব, বননদীৰ বান্ধ দি দিব, এওঁলোকৰ কথা খালি বাজেট। সেইকাৰণে মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী হৈছে হেমন্ত বিশ্ব শৰ্মা আঁচনিৰ মুখ্যমন্ত্ৰী, তেখেতে আঁচনিৰ কথা কৈ থাকিব। কিন্তু আমাৰ সমস্যা এইটো নহয়। আমাৰ সবচে ডাঙৰ সমস্যা হৈছে মাটিৰ সমস্যা, আমাৰ সমস্যা হৈছে ডিপুটাৰ সমস্যা। আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে বিটিআৰত নিৰ্বাচনত আহি তেখেতে ক'ব যে আমি বাল্টি নদীৰ দলং বনালোঁ, মটঙা নদীৰ দলং বনালোঁ। আমি যদি আমাক যদি উচ্ছেদি ইয়াৰ পৰা কৰে থাকিব নোৱাৰে, তুমি দলং দি কি কৰিম? দলঙৰ আমাৰ কিহৰ প্ৰয়োজন? আমাৰ মূলতঃ প্ৰয়োজন হৈছে মাটিৰ প্ৰয়োজন। যিটো পিজিআৰ ভিজাৰ মাটি বুলি কৈছে, পিজিআৰ ভিজাৰ মাটিত যিবিলাক মানুহ আজি 60 বছৰ আগৰ পৰা আছে তেওঁলোকৰ মাটিৰ পট্টা প্ৰদান কৰক। আজি ডিপুটাৰ সমস্যা সমাধান কৰক। 1971 চনৰ 25 মাৰ্চত কি কয় মাৰ্চৰ আগত যিবিলাক আহিছে অসমৰ ভূমিপুত্ৰ মানে খিলিঞ্জীয়া হিচাপে ঘোষণা কৰক। 2026 ফেব্ৰুৱাৰী মাহৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আবেদন কৰোঁ যে অসমৰ হিন্দু বাঙালী হওক ইছলাম ধৰ্মীয় বাঙালী হওক 1971 চনৰ আগত যিবিলাক আহিছে অসমৰ ভূমিপুত্ৰ হিচাপে ঘোষণা কৰক। আৰু এইবাৰ যদি তেওঁ কোনো ডিচিশ্যন নলয়, অহা 26ত অসমৰ মুখ্যমন্ত্ৰী থাকিব নাথাকিব নাজানো, কিন্তু ভাৰতীয় গণপৰিষদে শক্তিশালী ৰূপ লগাই তেওঁক জবাব দিব চাওক যে ভাৰতীয় গণপৰিষদ কেনেকুৱা। ভাৰতীয় গণপৰিষদ ভাৰতবৰ্ষৰ সকলো জনগোষ্ঠীৰ দল, অসমৰ লগত যিমান জনগোষ্ঠী আছে সকলো জনগোষ্ঠীৰ লগত মিলি এটা ভাৰতীয় গণপৰিষদ দল বনাইছে। ভাৰত আমি জিকাম বুলি বিটিসিত আমি একদম ফাইনেলি আলোচনা চলিছে। আমাৰ চাওক আমি যদিও ভাৰতীয় গণপৰিষদ আমাৰ লগত একচুৱেলি বিজেপিৰো বহু পালি নেতা আমাৰ লগত যোগাযোগ কৰি আছে, বিপিএফৰ বহু নেতা যোগাযোগ কৰিছে বোলে দাদা আপোনালোকে ভাৰতীয় গণপৰিষদ বহুত ভাল লাগিছে, শক্তিশালী হৈছে। কিন্তু আমি আমাৰ ৰাজনীতি বেলেগ প্ৰচেছ। আমি ডাঙৰ সভাপতি নাপাতিলেও আমি ভিতৰে যিখিনি কৰিব লাগে আমি কমপ্লিটলি কৰিছোঁ। আজি তামোলপুৰৰ এই পাৰ্কত সভা পাতি আমি ৰণডংকা বজালোঁ যে অহা কালিৰ পৰা বিটিসিত আমাৰ কমপ্লিটলি নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হ'ব আৰু দুয়োটা ডিষ্ট্ৰিক্ট কমিটিও আমি অদল বদল কৰি শক্তিশালী বনাম। কাৰোবাৰ লগত এলায়েন্স কৰিব নেকি? আমাৰ লগত দুয়োটা দলে আমাৰ লগত যোগাযোগ কৰিছে। কিছুমানে কৈছে এলায়েন্সত আহক, দুয়োটা চিট বুজাবুজি হওক, কিছুমানে হয়তো আমাক কৈছে ছাপৰ্টত আহক। আমি কাৰো লগত আলোচনা নাই, আমি ডাইৰেক্টলি আমাৰ ভাৰতীয় গণপৰিষদে কেণ্ডিডেট দিব আৰু আমি 7টা চিটত আমি জিকিম বুলি পুৰা ফাইনেল। 17টা বছৰ বিটিসিৰ ৰাইজে চাইছে। বিটিসিৰ 17টা বছৰ চোৱাৰ পিছত ভাবিছে যে হাগ্ৰামা মহিলাৰ যদি চৰকাৰ কৰিছে 17টা বছৰত তেওঁলোকে চৰকাৰৰ দিনত কি হৈছে? একমাত্ৰ তেওঁলোকৰ চেয়াৰমেন মেম্বাৰৰহে শক্তিশালী হৈছে, সম্পত্তি বনাইছে। তেওঁ কৈছিলে মডেল বিটিসি বনাব, হাগ্ৰামা মহিলাৰ কোকৰাঝাৰখনি তেওঁ পৰিয়াল মডেল বনাই লৈছে, বাকী একো নাই। আৰু যোৱা 5 বছৰত যে প্ৰমোদ বড়ো চৰকাৰে কৰিছে ৰাইজে তেখেতক বিশ্বাস কৰিব ল'ব পৰা নাই। তেওঁ ৰাইজে কৈছে যে ভাৰতীয় গণপৰিষদ যিহেতু নতুন দল আহিছে, ভাৰতীয় গণপৰিষদ আমি আৰু 5টা বছৰ চাওক, ভাৰতীয় গণপৰিষদে নিশ্চয় কোনো এটাৰ লগত এলায়েন্সত হওক চৰকাৰ গঠন কৰিব। ভাৰতীয় গণপৰিষদ অবিহনে বিটিসিত কোনো চৰকাৰ নহয়, স্পষ্ট কথা। গোষ্ঠী আমাৰ লগত যোগাযোগ আছে, বেংগলী নহয়, আজি গোৰ্খা জনগোষ্ঠী আছে, সকলো জনগোষ্ঠী মিলি কৈছে যে আপোনালোকে আজিকালি দল নাচায় দাদা, স্পষ্ট কথা। তেওঁলোকে প্ৰাৰ্থী বিচাৰিছে।
ভাল প্ৰাৰ্থী দিয়ক, উপযুক্ত প্ৰাৰ্থী দিয়ক। গতিকে আমি চাই আছোঁ কোন দলে কেনেকুৱা প্ৰাৰ্থী দিয়ে, তেওঁলোকৰ প্ৰাৰ্থী চায়ে আমি শক্তিশালী প্ৰাৰ্থী দিম আৰু আমি জিকি যাম।